নমস্কাৰ বন্ধুসকল, জুৰি ৱৰ্ল্ডৰ পৰা আপোনালোকক স্বাগতম জনালোঁ। আজি আকৌ এটা নতুন ৰেচিপি লৈ পেলাই আপোনালোকৰ ওচৰলৈ আহিলোঁ। এই ৰেচিপিটো মোৰ মাৰ ৰেচিপি হয়। যেনেকৈ আমি চব্জিবিলাক বিভিন্ন সময়ত বিভিন্ন ধৰণৰ চব্জি বনাই পেলাই আমি অকণ মুখত জুতি লগাকৈ খাওঁ, তেনেকৈ মই আজি এটা চব্জি আপোনাৰ চিচিংগা বুলি যে কয়, সেই চব্জিটো বনাই পেলাই আপোনালোকক দেখুৱাম। মোৰ মায়ে কেনেকৈ বনাইছিল এই ৰেচিপিটো মই আপোনালোকক দেখাই থাকিম। এয়া চাওক, প্ৰথমতে মই এই চিচিংগাখিনি ভালকৈ বাকলি গুচাই চুচি ল'লোঁ, কটাৰীদি ওপৰৰ বাকলিটো চুচি ল'লোঁ। লৈ পেলাই ভালকৈ ধুই টুকুৰা কৰি ল'লোঁ। চিচিংগাটো আমাৰ শৰীৰৰ কাৰণে বৰ ভাল, জানেনে? ইয়াত পানী থাকে প্ৰচুৰ পৰিমাণে, আৰু ই আইৰণ, পটেছিয়াম, মেগনেছিয়াম আৰু আপোনাৰ ইমিউনিটি বুষ্টাৰৰ কাৰণে এই চিচিংগা খুব ভাল হয়। তাৰপিছত সেই চিচিংগাখিনি কি কৰিলোঁ জানেনে? এয়া সৰু সৰুকৈ মই মিডিয়াম চাইজত টুকুৰা কৰি ল'লোঁ। লৈ পেলাই এখন কটাৰী দি মাজত যিখিনি অংশ থাকে, সেইখিনি গুটি থাকে যে, সেইখিনি মই কটাৰী দি উলিয়াই পেলাই এই টুকুৰাখিনি লৈ ল'লোঁ। তাৰপিছত অকণমান মাংস চাওক, এয়া সৰু সৰুকৈ টুকুৰা কৰিলোঁ। টুকুৰা কৰি তাতে মই নহৰু, কেঁচা জলকীয়া, এটুকুৰ আদা এয়া দি পেলাই অকণমান নিমখ দিলোঁ। দি পেলাই এইখিনি মই মিক্সিত ভালকৈ পিচি পেলাই কিমা কৰি ল'লোঁ। এয়া চাওক, গোটেইখিনি মই মিক্সিত দিলোঁ, মাংসখিনি দি পেলাই কিমা কৰি ল'লোঁ। তাৰপিছত এইখিনি যেতিয়া পিচিলোঁ, সেইখিনি মই উলিয়াই ল'লোঁ। লৈ পেলাই তাতে তাতে 2 চামুচ মই চীজ দিলোঁ। চীজ হাতেৰে ভাঙি পেলাই 2 চামুচ মই চীজ ইয়াতে দি দিলোঁ, মুখৰ টেষ্ট হ'বৰ কাৰণে দেই। মাংসত চীজখিনি দিলোঁ। তাৰপিছত সৰু সৰুকৈ পিঁয়াজ টুকুৰা কৰি সেইখিনিও ইয়াতে দিলোঁ। দি পেলাই ইয়াতে নিমখ দিলোঁ, আৰু 2 চামুচ মই সৰু চামুচৰ ময়দা দিলোঁ বাইণ্ডিঙৰ কাৰণে। আৰু এই সকলোখিনি ময়দাখিনি দি পেলাই তাতে অকণমান নিমখ দি এই গোটেইখিনি ভালকৈ মই মিক্স কৰি ল'লোঁ। এতিয়া চাওক, মিক্স কৰি পেলাই মই যে চিচিংগাৰ টুকুৰাখিনি থৈছিলোঁ কাটি কাটি, তাৰ ভিতৰত এই মাংসখিনি খুব ভালকৈ আঙুলিৰে হেঁচি হেঁচি সুমুৱাই দিলোঁ। এয়া দেখিছে, গোটেইখিনি মই এই টুকুৰাখিনিৰ মাজত গোটেইখিনি মাংস এনেকৈ সুমুৱাই পেলাই টুকুৰাখিনি ৰেডি কৰি ল'লোঁ। তাৰপিছত এটা বাতিত অকণমান বেচন আৰু অকণমান পিঠাগুড়ি আৰু নিমখ দি পেলাই পানী দি অকণমান ঘোল এটা বনাই পেলাই এইখিনি লেটিয়াই পেলাই কেৰাহীত অকণমান তেল দিলোঁ। দি সেইখিনি অকণমান ভাজি ল'লোঁ। তাৰপিছত এয়া চাওক, এটা বিলাহী কাটি ল'লোঁ, 2টা পিঁয়াজ টুকুৰা কৰি ল'লোঁ, অলপ কাজু ল'লোঁ, আৰু এয়া নহৰু আৰু আদা। তাৰপিছত এয়া অলপ লং, ইলাচি, ডালচেনি লৈ পেলাই এটা পেনত সেইখিনি মই বইল কৰি পেলাই মিক্সিত পিচি ল'লোঁ। তাৰপিছত এয়া চাওক, এটা পেনত যেতিয়া মই এই যে চিচিংগাখিনি ভাজিছিলোঁ তাতে যিখিনি তেল ৰৈছিল, তাতে 2টা কেঁচা জলকীয়া দিলোঁ, লং আৰু ইলাচি আৰু এটুকুৰ ডালচেনি দি, তেজপাত 2টা দি পেলাই জিৰা, ধনিয়া আৰু শুকান জলকীয়াৰ গুড়াখিনি দিলোঁ। দি অকণমান ৰঙচুৱাকৈ ভাজি যিখিনি মই কাজু সৈতে মছলা পিচি থৈছিলোঁ সেইখিনিও ইয়াতে দি দিলোঁ। দি পেলাই খুব ভালকৈ মিক্স কৰি মই এইখিনি ভাজি ল'লোঁ। লৈ পেলাই অলপ তেল ওলাল তেতিয়া মই তাতে অকণমান পানী দিলোঁ। দি পেলাই চিচিংগাখিনি যে মই ভাজি থৈছিলোঁ বেচন লেটিয়াই পেলাই, সেইখিনি মই এই পানী দি পেলাই যে যিখিনি কাৰী বনাইছিলোঁ মই মছলা দি, সেই কাৰীখিনিত এই চিচিংগাৰ টুকুৰাখিনি, ভজা টুকুৰাখিনিত দি দিলোঁ। দি পেলাই চাৰিও চাইডে ভালকৈ মছলাখিনি লেটিয়াই ঢাকনা মাৰি সিজিব দিলোঁ। তাৰপিছত এয়া মোৰ সিজি যেতিয়া হৈ গ'ল, তাতে মই ড্ৰাই মিঠি লিফ অলপ দি দিলোঁ। দি পেলাই ওপৰত ঢাকনা মাৰি সিজিব দিলোঁ। এয়া চাওক, মোৰ চিকেন চিচিংগা কাৰী হৈ গ'ল। আপোনালোকে এনেকৈ বনাই